নমস্কাৰ। আজি 2025 চনৰ 1 জানুৱাৰী নৱবৰ্ষৰ আৰম্ভণিৰ দিন। মই প্ৰথমে নৱবৰ্ষৰ আৰম্ভণিৰ দিনা সকলোকে মোৰ পৰা আন্তৰিক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয়তে মই আজি জ্যোতিষৰ বিশেষ টপিক এটা লৈ আপোনালোকৰ মাজত আলোচনা কৰিবলৈ আহিছোঁ। হওক, আজি টপিকটো অকণমান ব্যতিক্ৰম হ'ব। মই জ্যোতিষৰ এই টপিকটোত এটা বিশেষ লগ্ন, প্ৰথম আৰম্ভণিৰ যিটো মেঘ ৰাশি, আমাৰ মেঘ ৰাশি আৰু মেঘ লগ্ন সাপেক্ষে মই আলোচনা কৰিবলৈ ওলাইছোঁ। মেঘ লগ্নৰ জাতক জাতিকাসকলৰ চন্দ্ৰ মেঘ ৰাশিত যদি মেঘ ৰাশি হয়, 1, 2, 3টা নক্ষত্ৰ, মেঘ ৰাশিৰ জাতক জাতিকাৰ 3টা নক্ষত্ৰ হয়। 1 নম্বৰ নক্ষত্ৰটো হ'ল অশ্বিনী নক্ষত্ৰ, 2 নম্বৰটো হ'ল ভৰণী নক্ষত্ৰ, 3 নম্বৰটো হ'ল কৃতিকা নক্ষত্ৰ। এই 3টা নক্ষত্ৰলৈ মেঘ ৰাশিটো গঠিত হৈছে। মেঘ ৰাশি হ'ল পুৰুষ ৰাশি আৰু অগ্নিতত্ত্ব ৰাশি। আৰু এই ৰাশিত যদি আমাৰ লগ্ন বহি থাকে, তেতিয়া লগ্নটো মেঘ লগ্ন হয়। মেঘ লগ্ন সাপেক্ষে আজি মই এই টপিকটোত কি ধৰণৰ পাথৰ মেঘ লগ্নৰ জাতক জাতিকাসকলে পৰিধান কৰা উচিত। আৰম্ভণিতে যদি মই মেঘ লগ্নৰ জাতক জাতিকা সাপেক্ষে যদি ৰাশিটো মেঘ ৰাশি ধৰোঁ আৰু প্ৰথম নক্ষত্ৰটো যদি মই অশ্বিনী নক্ষত্ৰ হিচাপে মই গণনা কৰোঁ, তেতিয়া মেঘ লগ্নৰ জাতক জাতিকাসকলে কি ধৰণৰ পাথৰ পিন্ধিব লাগিব বা পাথৰ নিপিন্ধিলে তাৰ বিকল্প কি ব্যৱস্থা আছে, সেইখিনিও মই সবিশেষ আপোনালোকৰ আগত আজি আলোচনা কৰিম। এতিয়া আহোঁ তেতিয়া আমি টপিকটোলৈ। প্ৰথমে যদি আমি ধৰোঁ মেঘ ৰাশি, নম্বৰ 1 নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ, লগ্নটো মেঘ লগ্ন। এতিয়া মেঘ লগ্ন সাপেক্ষে আমি পাথৰ কেতিয়া পৰিধান কৰিবলৈ দিম এজন জাতক বা জাতিকাক? যেতিয়া গ্ৰহটো দুৰ্বল হৈ থাকিব, তেতিয়া আমি পৰিধান কৰিবলৈ দিম গ্ৰহটোৰ নক্ষত্ৰ আৰু লগ্নৰ হিচাপ নিকাচ কৰি ফালে। যদি গ্ৰহটো যুৱ অৱস্থাত থাকে বা কুমাৰ অৱস্থাত থাকে, তেতিয়া গ্ৰহটো সবল হৈ থাকে বা বলৱান হৈ থাকে। তেনেস্থলত পাথৰটো দিব বৰ বিশেষ লাগে বুলি মই নাভাবোঁ। কিন্তু বহুত জ্যোতিষীয়ে হয়তো দিয়ে, মেঘ লগ্নৰ সাপেক্ষে যদিও কুমাৰ অৱস্থাত বা যুৱ অৱস্থাত পাথৰটো থাকে, গ্ৰহটো যদি থাকে গ্ৰহটো থাকে, তেতিয়া হয়তো পাথৰ পিন্ধিবলৈ বিধান দিব পাৰে। মই ভাবোঁ গ্ৰহবোৰ যদি দুৰ্বল হৈ থাকে, তাক গ্ৰহবোৰক এনাৰ্জি দিবৰ কাৰণে পাথৰ পিন্ধা কথাটো আহি পৰে। গতিকে আজি এই টপিকটোত ৰত্ন কিয় পৰিধান কৰিব লাগে, ৰত্ন কেতিয়া পৰিধান কৰিব লাগে, ৰত্ন পৰিধান কৰিলে কি ধৰণৰ ৰত্ন আমি পৰিধান কৰা উচিত, গোটেইখিনি মই আলোচনা কৰি যাম। ভিডিঅ'টো আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে চাব। প্ৰথম ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। মই মোৰ কথাখিনি কৈ থাকোঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণেও মোৰ ক্ষমা মাৰ্জনা কৰিব। এতিয়া মই যিহেতু প্ৰথম আজি মেঘ লগ্ন সাপেক্ষে প্ৰথম ৰাশি মেঘ ৰাশিৰ 1 নম্বৰ নক্ষত্ৰ হিচাপে মই গণনা কৰি কেনেধৰণৰ পাথৰ পিন্ধিব পাৰি তাকে মই ক'ম। এতিয়া মেঘ লগ্নৰ জাতক জাতিকাসকলৰ যদি অশ্বিনী নক্ষত্ৰ হয়, তেওঁলোকে কি পাথৰ পৰিধান কৰা উচিত বা পাথৰটো পৰিধান কৰিব পাৰিবনে? একচুৱেলি মেঘ লগ্নৰ জাতক জাতিকাসকলৰ কাৰণে যদি 1 নম্বৰ নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ হয়, তেতিয়া মেঘ লগ্নৰ জাতক বা জাতিকাই আমি প্ৰেছক্ৰাইব কৰোঁ, যিহেতু চন্দ্ৰৰ পাথৰ আমি প্ৰেছক্ৰাইব কৰোঁ মুক্তা বা মুনষ্টন। উপৰত্নটো হ'ল মুনষ্টন আৰু মেইন ৰত্নটো হ'ল মুক্তা। গতিকে মেঘ লগ্নৰ জাতক জাতিকাৰ যিসকলৰ 1 নম্বৰ নক্ষত্ৰ, তেওঁলোকৰ যদি চন্দ্ৰৰ অৱস্থানটো চাব লাগিব। যদি যুৱ অৱস্থাত আছে, তেতিয়া পাথৰ নিপিন্ধিলে হ'ল। কিন্তু যদি গ্ৰহটো দুৰ্বল হৈ আছে, তেতিয়া কিন্তু পাথৰ আমি ৰত্ন পৰিধান কৰিবলৈ বিধানটো দিওঁ।
গতিকে 1 নম্বৰ নক্ষত্ৰ সাপেক্ষে মুক্তা বা মুনষ্টন ৰত্নটো পিন্ধিব। যিসকলে সমৰ্থ মুক্তা পিন্ধিবলৈ তেওঁলোকে মুক্তা পিন্ধিব পাৰিব, আৰু যিসকলে মুক্তা পিন্ধিবলৈ কিবা অলপ প্ৰব্লেম থাকিব পাৰে, অসুবিধা হয় বিভিন্ন কাৰণত, তেতিয়া তেওঁলোকে হয়তো গোপৰত্ন হিচাপে মুনষ্টনটো পৰিধান কৰিব পাৰিব। গতিকে মেঘ লগ্নৰ জাতক জাতিকা সাপেক্ষে যদি মেঘ ৰাশি হয়, তেওঁলোকৰ পাথৰ ফ্ৰম অল ছাইড চুইটেবল মই মুক্তা বা মুনষ্টন ৰত্নটো পিন্ধিব লাগে বুলি মই প্ৰেছক্ৰাইব কৰিব পাৰোঁ জ্যোতিষীয় বিধানমতে। এতিয়া কথাটো হ'ল, যদি চন্দ্ৰটো তেনে অৱস্থাত যদি যুৱ অৱস্থাত থাকে, তেতিয়া কিন্তু নিপিন্ধিলেও কোনো কথা নাই, আৰু পিন্ধিবও পাৰে। আৰু যিহেতু চন্দ্ৰৰ মাৰকত্ব নাই, গতিকে মুক্তা ৰত্ন বা মুনষ্টন ৰত্নটো মেঘ লগ্ন জাতক জাতিকা সাপেক্ষে সম্পূৰ্ণৰূপে পৰিধান কৰিব পাৰিব। এতিয়া আহোঁ 2 নম্বৰ নক্ষত্ৰৰ ভৰণী নক্ষত্ৰ। মেঘ লগ্নৰ জাতক জাতিকাসকলৰ ভৰণী নক্ষত্ৰ সাপেক্ষে কেনেধৰণৰ বা কি ধৰণৰ পাথৰটো আমি ৰত্নটো পৰিধান কৰিবলৈ ব্যৱস্থা কৰি দিওঁ। একচুৱেলি 2 নম্বৰ নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ। ভৰণী নক্ষত্ৰ যেতিয়া হয় মেঘ লগ্ন জাতক জাতিকাসকলৰ, তেওঁলোকে ৰুবি বা ৰবিৰ ৰত্ন যিকোনো উপৰত্ন তেওঁলোকে পিন্ধিবলৈ পাৰিব। মেঘ লগ্নৰ জাতক জাতিকাসকল যদি ৰবি গ্ৰহটো যদি মেঘ লগ্নতে বহি আছে, তেতিয়া ৰত্নটো পৰিধান নকৰিলেও কোনো কথা নাই। ৰবিৰ পজিশ্যনটো লৈ পেলাই পিন্ধিবলৈ আমি ব্যৱস্থা কৰি দিওঁ। যদি ৰবিটো যদি ষ্ট্ৰং হৈ আছে বা যুৱ অৱস্থাত আছে বা কুমাৰ অৱস্থাত আছে, তেনে ক্ষেত্ৰত পাথৰটো নিপিন্ধাই শ্ৰেয় বুলি মই ভাবোঁ। আৰু ৰত্নটো পৰিধান কৰিবলৈ হ'লে যদি গ্ৰহটোৰ অৱস্থান দুৰ্বল হৈ আছে, বৃদ্ধ অৱস্থাত আছে, বা গ্ৰহটোৰ ডিগ্ৰী অনুযায়ী যদি গ্ৰহটো অকণমান দুৰ্বল হৈ আছে, নিস্তেজ হৈ আছে, তেনে ক্ষেত্ৰত গ্ৰহৰ ৰত্নটোক আমি পৰিধান কৰিবলৈ ব্যৱস্থা কৰি দিওঁ। ঠিক তেনেধৰণে আমি মেঘ লগ্নৰ জাতক জাতিকাসকলে পিন্ধিব পৰা পাথৰ আৰু আছে। আমি যদি চাওঁ 3 নম্বৰ পাথৰটো আমি ৰুবি 3 নম্বৰ নক্ষত্ৰটোতে ৰুবিৰ লগত জড়িত, গতিকে আমি ৰুবিৰ পাথৰটো পিন্ধিবলৈ কওঁ। 4 নম্বৰ নক্ষত্ৰটো তেওঁ পিন্ধিব নোৱাৰিব, মুক্তা বা মুনষ্টন পিন্ধিব নোৱাৰিব। মঙলৰ পাথৰটো পিন্ধিব পাৰিব, কিন্তু পৰিৱেশ পৰিস্থিতি চাই মঙলৰ পাথৰটো পিন্ধিবলৈ দিয়া হয়। পৰাপক্ষত মঙলৰ পাথৰটো নিপিন্ধাই ভাল। আৰু বৃহস্পতিৰ ৰত্নও আমি পিন্ধিবলৈ দিব পাৰোঁ, কিন্তু বৃহস্পতিৰ ৰত্নটো আমি চাই মেলি ল'ব লাগিব। যদি অনুকূল হয় পিন্ধিলে, তেতিয়াহে পিন্ধিবলৈ দিয়া হ'ব। পৰাপক্ষত নিপিন্ধাই ভাল। আৰু নহ'লে কেতুৰ নক্ষত্ৰৰ পিন্ধিব পাৰে। মেঘ লগ্নৰ জাতক জাতিকাৰ কাৰণে কেতুৰ লগ্নটো পিন্ধিলে কোনো অসুবিধা নহয়, বৰঞ্চ ভালেই হ'ব। এতিয়া আহোঁ 3 নম্বৰ নক্ষত্ৰটো। 3 নম্বৰ নক্ষত্ৰটো কৃতিকা নক্ষত্ৰ। কৃতিকা নক্ষত্ৰ সাপেক্ষে মেঘ লগ্নৰ জাতক জাতিকাসকলৰ তেওঁলোকে মুনষ্টনটো বা মুক্তাটো পিন্ধিব পাৰিব। মেঘ ৰাশিৰ যদি লগ্নটো মেঘ লগ্ন হয়, ৰাশিটো মেঘ ৰাশি হয়, তেওঁলোকে মুক্তা বা মুনষ্টনটো পাৰিব। আৰু ৰুবিৰ পাথৰটো পিন্ধিব, কিন্তু নিপিন্ধিলেও কোনো কথা নাই। আৰু কেতুৰ ৰত্নটো পিন্ধিব পাৰিব। আৰু খুব দৰকাৰ হ'লে কেতুৰ ৰত্নটো পিন্ধাটো কোনো প্ৰব্লেম নাই, কিন্তু পৰাপক্ষত নিপিন্ধিলেও কোনো কথা নাই। কিন্তু 3 নম্বৰ নক্ষত্ৰটোৰ কাৰণে, আমি কৃতিকা নক্ষত্ৰৰ কাৰণে, যদি মেঘ ৰাশি কৃতিকা নক্ষত্ৰ হয়, লগ্নটো যদি মেঘ লগ্ন হয়, তেতিয়া কিন্তু মুক্তাটো পিন্ধিব পাৰিব। আৰু মুক্তাটো সকলো ফালৰ পৰা ভাল। এই আছিলে আজি ৰত্ন সম্পৰ্কীয় ধাৰণা। আৰু যদি ৰত্নবিলাক পিন্ধিবলৈ অসুবিধা হয়, তেতিয়া কিন্তু ৰত্নৰ নিপিন্ধিলে গ্ৰহৰ যাগযজ্ঞবোৰ কৰিও কিছু পৰিমাণে লাঘৱ কৰিব পাৰি প্ৰতিকাৰসমূহ। গতিকে সেইধৰণে উপযুক্ত বিধি বিধান সহকাৰে ভাল পুৰোহিতৰ থ্ৰু দি আমি পূজা পাঠ কৰাটো উচিত। ধন্যবাদ। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।